কেনেকৈ কাটিলে তিতা লাগে আৰু কেনেকৈ কাটিলে তিতা নালাগে সেইটো দেখুৱাম। বহুতে তিয়ঁহটো এইফালৰ পৰা কাটে, কিছুমানে এনেকৈ তিয়ঁহটো কাটে, কাটি কেনে এনেকৈ তিতাটো উঠাই কেনে তিয়ঁহটো বাকলিটো চেলাই কেনে এইফালৰ পৰা কাটি যায়, এনেকৈ বাকলিটো চেলাই কাটে। কিন্তু সহজ উপায় এইটো হৈছে তিয়ঁহটো সদায় সেইফালৰ পৰা নাকাটি ওলোটা ছাইডৰ পৰা এনেকৈ কাটি লওক আৰু লগে লগে আপুনি এনেকৈ চেলাই দিয়ক। এতিয়া তিয়ঁহটো এনেকৈ চেলোৱা হৈ গ'ল। এতিয়া শেষৰখিনি এনেকৈ কাটি দিয়ক। এনেকৈ এইফালৰ পৰা যদি কাটি দিয়া যায় তেতিয়াহ'লে তিয়ঁহটো খালে তিতা নালাগে। আৰু যদি এই ঠাৰিটোৰ ফালৰ পৰা এইফালৰ পৰা কটা যায়, যদি এই তিতাটো উঠাই এনেকৈ যদি তিতাটো উঠাই পেলোৱা নাযায় আৰু ডাইৰেক্ট যদি আপুনি এইটো এনেকৈ কাটি কেনে এইফালৰ পৰা চেলাই খায় তেতিয়াহ'লে এই কুকুম্বাৰ এই তিয়ঁহটো সদায় তিতা লাগে। গতিকে এনেকুৱা ভিডিঅ'বোৰ চাই থাকিবৰ কাৰণে যিসকল লোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সেইসকল লোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এনেকুৱা ভিডিঅ'বোৰ সদায় চাই থাকিব।